অসমৰ বিভিন্ন বজাৰৰ পৰা পোৱা তথ্য অনুসৰি দৈনিক বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,900 টকা, অধিকতম মূল্য 5,000 টকা। বন্ধাকবি 1,000 টকা, 1,100 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 4,800 টকা, 5,000 টকা। বৰপেটা ৰোড বজাৰত ফুলকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,600 টকা, অধিকতম মূল্য 3,000 টকা। গাজৰ 4,100 টকা, 4,700 টকা। বন্ধাকবি 2,900 টকা, 3,300 টকা। বিট 3,700 টকা, 4,300 টকা। কোকৰাঝাৰ বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 5,000 টকা, অধিকতম মূল্য 6,000 টকা। বিলাহী 4,500 টকা, 4,700 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 2,400 টকা, 2,500 টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,000 টকা, অধিকতম মূল্য 2,200 টকা। কেপচিকাম 2,200 টকা, 2,400 টকা। আদা 5,000 টকা, 5,400 টকা। জলকীয়া 6,000 টকা, 6,500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষিৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে উৎপাদন পাই থাকিবলৈ মূল ভেটি হ'ল মাটিৰ স্বাস্থ্য, কিয়নো মাটিৰ স্বাস্থ্য ভালে থাকিলেহে শস্যৰ পৰা অধিক উৎপাদন, পৰিপুষ্টি উপলব্ধতা, পানীৰ ব্যৱস্থাপনা, জলবায়ুৰ পৰিৱৰ্তনৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা পাব। মাটিৰ গঠন, পানীৰ ধাৰণ ক্ষমতা, খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ মাটিৰ স্বাস্থ্যৰ অতি গুৰুত্বপূৰ্ণ বিষয়টো সকলোৱে, বিশেষকৈ কৃষিজীৱী ৰাইজে বিশেষ মন দিবই লাগিব। সহজ ভাষাত ক'বলৈ হ'লে আমাৰ স্বাস্থ্য বেয়া হ'লে আমি স্বাভাৱিকভাৱে কাম কৰিব যেনেদৰে নোৱাৰোঁ, তেনেদৰে মাটিও স্বাস্থ্য বেয়া হ'লে স্বভাৱগতভাৱে দিয়া উৎপাদন দিব নোৱাৰে। গতিকে আহক এতিয়া আমাৰ খেতি মাটিখিনি ভালে ৰাখিবলৈ কি কৰিব লাগিব সেই বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ ভূমি বিজ্ঞানৰ বিষয় বিশেষজ্ঞ শ্ৰী কণকু ডেকাই কি কয় শুনো। যদি আমি এটা শস্যৰ পৰা ভাল উৎপাদন পাব লাগে, তেতিয়াহ'লে মাটিটো আমাৰ চবতকৈ দৰকাৰী। কাৰণ মাটি অবিহনে কৃষকৰ জীৱন বৃথা। আৰু ভূপেন হাজৰিকাদেৱ আগৰ পৰাই এই বহুতকেইটা গানত এই কথাটো অলৰেডি কৈয়ে গৈছে। কিন্তু দেখা গৈছে যে আজিকালি আমি যধে মধে সাৰ ব্যৱহাৰ কৰোঁ খেতিত, আৰু যধে মধে সাৰ ব্যৱহাৰ কৰাৰ কাৰণে কি হয়, মাটিৰ যিটো গুণাগুণ, মাটিৰ যিটো বহনক্ষম ক্ষমতা, সেই ক্ষমতাটো কমি গৈ আছে। আৰু সেইটোৰ কাৰণে আমাৰ প্ৰডাকশ্যন বা উৎপাদনো যথেষ্টভাৱে কমি আহিছে। কিন্তু বহুতসকল কৃষকে কি কৰে যে প্ৰডাকশ্যনটো বেছিকৈ পাবৰ কাৰণে বা উৎপাদনটো বেছিকৈ পাবৰ কাৰণে যধে মধে সাৰ ব্যৱহাৰ কৰে, আৰু তাৰ কাৰণে মাটিৰ যিটো গাঁথনিটো একেবাৰে বেয়া হৈ গৈ আছে। আৰু এই বস্তুখিনি আমি ভাল কৰিবৰ কাৰণে আমি কৃষকসকলেই হওক বা আমি কৃষি বিজ্ঞানীসকলেই হওক বা কৃষি বিভাগৰ বিষয়ববীয়াসকলেই হওক, আমি যথেষ্টভাৱে কষ্ট কৰি আছোঁ। আৰু আমি মাটি এডোখৰ যদি বেয়া হৈ গৈছে, আমি এই মাটিডোখৰ ভাল কৰিবৰ কাৰণে আমাৰ নিজৰ ফালৰ পৰা আমি কৰিব পাৰোঁ কি, তাত আমি সাৰৰ পৰিমাণটো কমাই দিব লাগে। আমি জৈৱিকভাৱে কৃষিত আগবাঢ়িব লাগে। আৰু জৈৱিকভাৱে কৃষিত আগবাঢ়িবৰ কাৰণে প্ৰধানতঃ কেইটামান বস্তু, এটা হৈছে গোবৰ সাৰ। আৰু যিহেতু আজিকালি গাঁও বা মানে চহৰতে হওক বা গাঁৱতে হওক গৰুৰ সংখ্যা কমি গৈছে, গতিকে আমাৰ গোবৰৰ সংখ্যাটো কমি গৈছে। আৰু সেইটো কাৰণে আমি যদি কেঁচু সাৰৰ ব্যৱহাৰ কৰোঁ, যথেষ্ট পৰিমাণে যদি কেঁচু সাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ মাটিডৰা ভাল হৈ যাব আৰু মাটিৰ যিটো গুণাগুণ সেইটোও ভাল হ'ব। দ্বিতীয়তে আমি কি কৰিব পাৰোঁ, আমাৰ সেউজ সাৰ বুলি কয় যিটো গ্ৰীণ মেনিউৰিংটো আমি কৰিব লাগে। আৰু এই গ্ৰীণ মেনিউৰিংটো কি হয়, ইয়াৰ কিছুমান জাত আছে, যেনেকৈ ধানচা হওক, শণ হওক, যিটো চানহেম বুলি কওঁ, বা আমাৰ নিম গছৰ পাতটোৱে হওক, বা আমাৰ
তেনেকুৱা ধৰণৰ বহুত কেইটা গছ আছে যিটো গছ আমি খেতিটো উঠাৰ পিছত এবাৰ কৰিব পাৰোঁ আৰু ইয়াৰ দুটা প্ৰকাৰ আছে এটা হৈছে আমাৰ গুটিটো আমি ডাইৰেক্ট দি মাটিত কৰিব পাৰোঁ আৰু এটা কৰিব পাৰোঁ কি গছৰ পাতখিনি আমি আনি খেতিত মেলি দিব পাৰোঁ এই দুটা প্ৰকাৰৰ থাকে আৰু যিটো আমি গুটিটো মাটিত দিম এইটো হৈছে আপোনাৰ ছান হেম্প ধানচা এনেকুৱা ধৰণৰ জাত আৰু এই জাতখিনি কি কৰোঁ যেতিয়া খেতিটো উঠি যায় উঠি যোৱাৰ পিছত আমি তাত খেতিটোত এচাহ বা দুচাহ মেক্সিমাম দুচাহ হাল মাৰি তাত গুটিটো আমি দি দিম দি দিয়াৰ পিছত কি হ'ব 45ৰ পৰা 50 দিন পিছত যেতিয়া তাত ফুল ফুলা আৰম্ভ হয় তেতিয়া আমি এই খেতিডৰা আমি মাটিত আকৌ হাল মাৰি দিম দিয়াৰ লগে লগে কি হয় এই খেতিটোৰ শিপাই বায়ুমণ্ডলৰ যিটো নাইট্ৰজেন থাকে এই নাইট্ৰজেনটো সংগ্ৰহ কৰি নিজৰ টেমুনা কিছুমান বনাই লয় এই টেমুনাবোৰত নাইট্ৰজেনটো ধৰি ৰাখে লগতে যিডাল গছডাল গছডাল হওক বা পাতখিনি হওক এইখিনি মাটিৰ লগত যেতিয়া মিহলি হৈ যায় সেইখিনিৰ পৰা আমাৰ মানে যিটো পচন সাৰ হয় নিজে নিজে তাত সাৰটো তৈয়াৰী হৈ যায় আৰু যাৰ কাৰণে মাটিডৰা অতি উন্নত হৈ যায় দ্বিতীয়টো খেতি কৰিবৰ কাৰণে তাৰ পিছত এটা আজিকালি আমাৰ এতিয়াৰ নহয় এইটো আগৰ পৰাই চলি আহিছে এটা বায়'ছ সাৰ বুলি বস্তু এটা পায় বায়'ছ সাৰটো হৈছে কিছুমান আপোনাৰ অণুজীৱ এই অণুজীৱখিনি কি কৰে লেবৰেটৰীত গ্ৰোথ কৰি ইয়াক মাটিৰ লগত মেলি দিয়ে বা আমাৰ বীজ শোধন কৰে আৰু যাৰ দ্বাৰা কি হয় এই অণুজীৱবোৰৰ বংশবৃদ্ধি হয় আৰু এই অণুজীৱবোৰৰ যেতিয়া বংশবৃদ্ধি হয় সিহঁতে কি কৰে বায়ুমণ্ডলৰ পৰা যেতিয়া নাইট্ৰজেনটো এই গছডালৰ শিপাত মানে সংগ্ৰহ কৰি লয় বা মাটিত যিখিনি সাৰ থাকে এই সাৰখিনি গছডালে অতি সহজতে ল'ব পৰা অৱস্থালৈকে লৈ আনে বৰ্তমান বহুতো উন্নতমানৰ জীৱাণু সাৰ বা বায়' ফাৰ্টিলাইজাৰ অসম কৃষি বিশ্ববিদ্যালয়তো উৎপাদন আৰম্ভ কৰিছে জীৱাণু সাৰৰ উপলব্ধতাৰ ওপৰত কৃষি বিশেষজ্ঞ শ্ৰী কণকু ডেকাই এনেদৰে কয় জীৱাণু সাৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা লেবৰেটৰী আছে তাৰ পৰা বিক্ৰী কৰে বা আজিকালি আমাৰ অনলাইন মাধ্যমতো এই জীৱাণু সাৰটো পায় আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অনলাইন ষ্ট'ৰ আছে তাত আপোনালোকে পাব পাৰে নহ'লে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু তাত আপোনালোকে উন্নতমানৰ বায়'ছ সাৰ পাই যাব মাটি পৰীক্ষা কৰাৰ সম্পৰ্কত কৃষি বিশেষজ্ঞ শ্ৰী কণকু ডেকাই এনেদৰে কয় মাটি পৰীক্ষাটো এটা অতি দৰকাৰী বস্তু বিশেষকৈ আমাৰ কৃষকসকল এই ক্ষেত্ৰত এতিয়াও সজাগ হোৱা নাই কিন্তু তেখেতসকলৰ সজাগ হ'বলৈ হৈ গ'ল কাৰণ আমি মানুহৰ ক্ষেত্ৰত যেতিয়া চাওঁ কিবা এটা বেমাৰ হোৱাৰ লগে লগে আমি লগে লগে ডক্টৰৰ ওচৰত যাওঁ বা স্বাস্থ্য পৰীক্ষা কৰোঁ কিন্তু মাটিৰ ক্ষেত্ৰত কৃষকসকলে বেছি গুৰুত্ব দিয়া দেখা নাযায় কিন্তু কি হয় তেতিয়া আমি মাটিডোখৰ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে মাটি পৰীক্ষাৰ কাৰণে আমি কি কৰিব লাগে আমাৰ ওচৰৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ অসমৰ 23টা জিলাত 23খন জিলাত 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহলৈ গৈ তাত যিজন ভূমি বিজ্ঞানী আছে বা বেলেগ বিজ্ঞানীখিনিৰ লগতো আলোচনা কৰি তাৰ মাধ্যমেৰে মাটি পৰীক্ষা কৰিব পাৰোঁ নহ'লে আজিকালি আমাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো মাটি পৰীক্ষাগাৰৰ ব্যৱস্থা আছে তাত যাব পাৰে নহ'লে আৰু যদি এই দুটাত নহয় সদৌতি শেষত আপুনি অসম কৃষি বিশ্ববিদ্যালয়ত যাব পাৰে তাত আমাৰ যিটো ভূমি বিজ্ঞান বিভাগ আছে ভূমি বিজ্ঞান বিভাগত মাটি পৰীক্ষা কৰা হয় অতি কম খৰচতে পৰীক্ষা কৰা হয় জীৱাণু সাৰ বিভিন্ন প্ৰকাৰৰ আছে যেনে এষ্ট'বেক্টাৰ এজোস্পিৰিলাম ফছফটিকা ইত্যাদি এই জীৱাণু সাৰসমূহৰ ওপৰত বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞ শ্ৰী কণকু ডেকাই কিনো কৈছে শুনোচোন আহক জীৱাণু সাৰৰ প্ৰধানতে আপোনাৰ কেইটামান ভাগ আছে এটা হৈছে পটাছ চলিবলাইজিং বেক্টেৰিয়া বুলি কয় যিটো মাটিত পটাছখিনি অলৰেডি যিখিনি পটাছ আছে এই পটাছ চলিবলাইজিং বেক্টেৰিয়াটোৱে কি কৰে এইটো সহজতে গছডালে ল'ব পৰা অৱস্থালৈকে লৈ আনে দ্বিতীয়তে আছে জিংক চলিবলাইজিং বেক্টেৰিয়া বুলি আছে মাটিত যিখিনি জিংক আছে সেই জিংকখিনি গছডালে অতি সহজতে ল'ব পৰা অৱস্থালৈকে লৈ আনে আৰু কৃষকসকলে জনা দৰকাৰ যে অনুমৌলৰ ভিতৰত জিংক আমাৰ অসমৰ মাটিত চবতকৈ বেছি কম পৰিমাণে থাকে গতিকে জিংকৰ যিটো আমাৰ অনুমৌল আছে এইটো মাটিত ব্যৱহাৰো কৰিব লাগে দ্বিতীয়তে আমাৰ এজেট'বেক্টাৰ বুলি আছে তাৰপিছত ফছফৰাছ চলিবলাইজিং PSB আছে ফছফৰাছ চলিবলাইজিং বেক্টেৰিয়া এইটো মাটিত যিখিনি ফছফৰাছ আছে গছডালে অতি সহজতে ল'ব পৰা অৱস্থালৈকে লৈ আনে তাৰপিছত ৰাইজ'বিয়াম আছে এজেট'বেক্টাৰ আছে এনেকুৱা ধৰণৰ বায়'ছ সাৰ আছে কৃষি বিষয় বিশেষজ্ঞ শ্ৰী কণকু ডেকাই আলু খেতিত সাৰ প্ৰয়োগ আৰু জলসিঞ্চন কেতিয়া কৰিব লাগে সেই সম্পৰ্কত এনেদৰে কয় আলুৰ কাৰণে কিন্তু প্ৰধানতে আপোনাৰ অক্টোবৰ মাহৰ 15 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত আলুটো লগাব পাৰিলে ভাল
আৰু ইয়াৰ জাতৰ নিৰ্বাচন এটা প্ৰধান বস্তু কাৰণ কি হয় আজিকালি দেখা গৈছে যে কৃষকসকলে ওচৰৰ দোকানৰ পৰাই হওক বা তেখেতসকলে আগৰ পৰা সঞ্চিত কৰি থোৱা আলুবোৰ ৰুই দিয়ে যাৰ কাৰণে যথেষ্ট পৰিমাণে বেমাৰ আহে গতিকে আপুনি যেতিয়া জাত নিৰ্বাচন কৰে জাতৰ ক্ষেত্ৰত প্ৰথমতে কুফ্ৰি জ্যোতি কুফ্ৰি মেঘা কুফ্ৰি সিন্ধুৰী এনেকুৱা ধৰণৰ জাতবোৰ যদি আপুনি আনি ৰোপণ কৰে তেতিয়াহ'লে তাৰ যথেষ্ট পৰিমাণে আপুনি প্ৰডাকশ্যন পায় আৰু আলুটো হৈছে আপোনাৰ 4 মহীয়া খেতি ধৰক 100 পৰা 120 দিনৰ ভিতৰত আমি আলুটো পথাৰৰ পৰা ধুনীয়াকৈ হাৰভেষ্ট কৰিব পাৰোঁ গতিকে আলু কৰিবৰ কাৰণে প্ৰথমতে মাটিডৰা আপোনাৰ 3-4 চাহমান ভালকৈ হাল মাৰি ল'ব লাগে মাটিটো ভালকৈ ফুৰফুৰীয়া কৰি ল'ব লাগে যাতে আলুটোৱে তলত ধুনীয়াকৈ আলুটো প্ৰডাকশ্যন হ'ব পাৰে তাৰপিছত কি কৰিব লাগে ইয়াৰ কাৰণে যথেষ্ট পৰিমাণে আপোনালোকে গোবৰ সাৰ হওক পচন সাৰ হওক বা কেঁচু সাৰ ব্যৱহাৰ কৰিব লাগে কাৰণ কথাতে আছে যে আলু এটা হাই ফিডাৰ ক্ৰপ ইয়াক যিমানে আপুনি খানা দিয়ে সিমানে খানা খাব আলুত সাৰ ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে কৃষকসকলে প্ৰতি বিঘা মাটিত 19 কেজি ইউৰিয়া 45 কেজি ছুপাৰ আৰু 12 কেজি পটাছ ব্যৱহাৰ কৰিব লাগে আৰু যদি ইৰিগেশ্যন হয় তেতিয়াহ'লে সাৰৰ পৰিমাণটো আকৌ দুগুণভাৱে বঢ়াই দিব লাগে তাৰোপৰি কি হয় মই আগতেও কৈছোঁ আলুক আপোনালোকে যিমান মানে সাৰ যোগান ধৰে বা খাদ্য যোগান ধৰে সিমানে খায় আৰু ডাঙৰো সিমানে হ'ব গতিকে কথাটো হ'ল যদি আপোনালোকে অনুমৌল ব্যৱহাৰ কৰে তেতিয়াহ'লে বৰাক্স আৰু জিংক ব্যৱহাৰ কৰিব পাৰে প্ৰতি বিঘাত 2.5 কেজি হিচাপত তাৰপিছত কি হয় যেতিয়া আপোনালোকে আলুটো গজি উঠাৰ পিছত মোটামুটি 1 মাহ পিছত যেতিয়া আপোনালোকে তাত মাটিটো উঠাই দিয়াৰ পিছত এবাৰ ইৰিগেশ্যন কৰিব লাগে এটো আলুৰ মানে পানী দিব লাগে এটো আলুৰ কাৰণে প্ৰধান বস্তু এতিয়া আমাৰ তামোল নাৰিকলৰ বাগিচাখনৰ মাটি শুকাবলৈ ধৰিছে আমি বাগিচাখনৰ মাটিত জীপ ৰাখিবলৈ গছৰ চাৰিওফালে মাটি ঢাকনি বা মালচিং হিচাপে ব্যৱহাৰৰ পৰামৰ্শ দি শ্ৰী কণকু ডেকাই কিনো কৈছে শুনোচোন আমি তামোলপুৰ জিলাৰ বৰলীয়াপাৰ গাঁৱত আহি ইয়াত এখন বাৰীত উপস্থিত হৈছোঁ এখন বাৰী হৈছে এখন উৎকৃষ্ট বাৰী কাৰণ ইয়াতে তামোল আৰু তেখেতসকলে মাজতে আপোনাৰ কলো কৰিছে আৰু শাক চব্জিৰ খেতিও কৰি আছে এই খেতিটোত কি কৰিছে তেওঁলোকে আগতে কি কৰে ইয়াৰ যিখিনি জংগল আছে ঘাঁহ বন আছে এইখিনি তেওঁলোকে ঔষধ ব্যৱহাৰ কৰে মানে গছ বন ঘাঁহ বন মৰা ঔষধ ব্যৱহাৰ কৰে আৰু সেইটো ব্যৱহাৰ কৰাৰ ফলত কি হয় গছ বনখিনিতো মৰে লগতে তামোলৰ বা আৰু কলৰো কিছু পৰিমাণে উৎপাদনত ক্ষতি হয় আৰু সেইকাৰণে আমি আহি তেখেতসকলক এটা কথা ক'লোঁ যে ইয়াৰ যিখিনি ঘাঁহ বন আছে ঘাঁহ বনখিনি নিৰাই এইখিনি গছৰ গুৰিয়ে দিব লাগে আৰু দিলে কি হয় মাটিৰ যিখিনি মানে সয়েল মইশ্চাৰ বুলি যিটো কওঁ মাটিৰ যিখিনি পানী থাকে পানী ধাৰণ কৰিব পৰা ক্ষমতা সেইটো বাঢ়ি যায় আৰু আমাৰ সূৰ্যৰ পোহৰত এইটো ভাৱ হৈ ওপৰত উৰি নাযায় আৰু এই সয়েল মইশ্চাৰটো কনজাৰ্ভ হৈ থকাৰ লগে লগে কি হয় যিখিনি অৱতৰি মানে বৰষুণ নোহোৱা টাইমখিনিত যেনেকৈ আমাৰ পুহ মাহ হওক মাঘ হওক বা ফাগুন হওক এই মাহখিনিত যেতিয়া বৰষুণ নাহে এই মাটিৰ নিজৰ যিখিনি পানী থাকে এই পানীখিনিয়ে এই ঘাঁহ বনখিনিয়ে জমা কৰি ৰাখে আৰু যাৰ ফলত গছডালে বহুদিন পানী নোহোৱাকৈও আৰামছে সুস্থভাৱে বাচি থাকিব পাৰে আৰু এই আপোনাৰ এইটোক মালচিং বুলি কয় আৰু এই মালচিং দুটা প্ৰকাৰৰ থাকে এটা হৈছে আপোনাৰ মানে লাইভ মালচিং বুলি কয় জীৱন্ত মালচিং এইটো আমাৰ ঘাঁহ বন দিয়ে আৰু এটা হৈছে আপোনাৰ প্লাষ্টিক মালচিংটো কি হয় ইয়াক বজাৰৰ পৰা কিনি আনিব লাগে তাৰপিছত আমি খেতিডৰা বনাই লৈ তাৰ ওপৰত এখন পাৰি দিব লাগে আৰু যিখিনি জেগাত ৰুম ফুটা এটা কৰি আমি গছখিনি ৰুই দিওঁ আৰু সাধাৰণতে যিহেতু আমাৰ গাঁৱৰ কৃষকসকলৰ অৱস্থা বেয়া গতিকে তেখেতসকলে মানে বজাৰৰ পৰা প্লাষ্টিক মালচিং কিনি অনাতকৈ এনেকৈ যদি লাইভ মালচিঙে তেওঁলোকে ঘাঁহ বনখিনি নিৰাই গছৰ গুলিত দি দিয়ে তেখেতসকলৰ উৎপাদনো বাঢ়িব লগতে খৰচো কমি যাব মিলেটৰ খাদ্যগুণৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে হজম শক্তি বঢ়ায় তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী কিয়নো মিলেটত থাকে যথেষ্ট পৰিমাণে ফাইবাৰ বা আঁহ প্ৰটিন অত্যাৱশ্যকীয় কেলছিয়াম লো মেগনেছিয়াম জটিলভাৱে থকা কাৰ্বহাইড্ৰেট মিলেট খেতি বৰ্তমান ফক্সটেইল মিলেটৰ খেতি কৰাৰ উপযুক্ত সময় জানুৱাৰীৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ গতিকে মিলেটৰ খেতি সম্পৰ্কে কৃষি বিষয় বিশেষজ্ঞ শ্ৰী কণকু ডেকাই কিনো কৈছে শুনোচোন
মিলেট হৈছে এটা সৰু দানাযুক্ত অতি পুষ্টিকৰ খাদ্যশস্য। ভাৰতবৰ্ষত নহয় গোটেই পৃথিৱীতে ইয়াক খাদ্যশস্য হিচাপে বৰ্তমান ব্যৱহাৰ কৰি আহিছে আৰু ইয়াক দুখীয়াৰ খাদ্যশস্য হিচাপেও জনা যায়। কাৰণ আগতে কি হৈছিলে, যেতিয়া আমাৰ যিখিনি অতি ড্ৰাই অঞ্চল, যিখিনিত বৰষুণ চৰষুণ কম হয়, তেনেকুৱা অঞ্চলবোৰত এই মিলেট খেতিটো যথেষ্ট পৰিমাণে কৰিছিলে আৰু মানে তাৰ পিছত লাহে লাহে গোটেই আমাৰ ভাৰতবৰ্ষতেই হওক বা বিশ্বতে প্ৰসাৰ হৈ গ'ল। আৰু অতি দুখীয়া দেশবোৰ যেনেকৈ নাইজেৰিয়া হওক বা আপোনাৰ আফ্ৰিকান দেশবোৰে এই মিলেট খেতিটো যথেষ্ট পৰিমাণে কৰে। আৰু অতি ডাঙৰ কথা যে ভাৰতবৰ্ষ মিলেট প্ৰডাকশ্যনৰ ক্ষেত্ৰত চবতকৈ মানে ডাঙৰ দেশ। ইয়াতে প্ৰায় 17 মিলিয়ন হেক্টৰ মাটিত মিলেট প্ৰডাকশ্যন হয় আৰু মোটামুটি 18 মিলিয়ন টনমান মিলেট প্ৰডাকশ্যন হয়। আমাৰ অসমো মিলেট প্ৰডাকশ্যনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। আমাৰ অসমতো যথেষ্ট পৰিমাণে আজিকালি মাটিত কৃষকসকলে মিলেটৰ খেতি কৰিছে আৰু ইয়াৰ গুৰুত্ব এইটো কাৰণেই বাঢ়িছে কাৰণ মিলেট আপোনাৰ খেতি কৰিবৰ কাৰণে পানীৰ যথেষ্ট পৰিমাণে কম লাগে। যিহেতু আমাৰ ধান আৰু ঘেঁহু প্ৰধান খাদ্য হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ কৰা হয়, কিন্তু এই খেতি দুটাত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। কিন্তু মিলেট খেতি কৰিবৰ কাৰণে পানীৰ ইমান দৰকাৰী নহয়। দ্বিতীয়তে কি হয়, মিলেটত যথেষ্ট পৰিমাণে পটাছিয়াম, কেলছিয়াম, খনিজ লৱণ, ভিটামিন আদি যথেষ্ট পৰিমাণে থাকে আৰু যিবোৰ আমাৰ খাদ্যশস্য এটাতো ইমান বেছি পৰিমাণে নাথাকে। আৰু সেইটো কাৰণে মিলেটক এটা অতি পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। মিলেট প্ৰধানতে আমাৰ দুটা প্ৰকাৰৰ থাকে, এটা হৈছে গুৰু মিলেট আৰু এটা হৈছে লঘু মিলেট। লঘু মিলেটৰ ভিতৰত আপোনাৰ ফক্সটেইল মিলেট, তাৰপিছত আপোনাৰ ফক্সটেইল মিলেট আহে আৰু গুৰু মিলেটৰ ভিতৰত আহে বাজৰা, ফিংগাৰ মিলেট এইবোৰ। আৰু ফক্সটেইল মিলেটটো কৰা সময় হৈছে আমাৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত। মানে আমি জানুৱাৰীৰ 20 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী 20 তাৰিখৰ আগত আমি যদি ফক্সটেইল মিলেটটো কৰোঁ, তেতিয়াহ'লে তাৰ পৰা প্ৰডাকশ্যন যথেষ্ট পৰিমাণে পাব পাৰি। তাৰপিছত গুৰু মিলেটৰ ভিতৰত আহে আমাৰ ইয়াত অসমত প্ৰধানতে হোৱা ফিংগাৰ মিলেট। ফিংগাৰ মিলেটটো আমি কৰোঁ আগষ্ট মাহত বা আপোনাৰ জুলাই মাহতো তাক কৰিব পাৰি। ইয়াৰ কাৰণে আমি কঠীয়াতলি বনাব লাগে, যেনেকৈ আমি ধানৰ কঠীয়াতলি বনাওঁ তেনেকৈ কঠীয়াতলি এখন বনাব লাগে আৰু বীজ সিঁচি তাৰপিছত তাক আমি ট্ৰেন্সপ্লেণ্ট কৰিব লাগে। আমি তামোলপুৰৰ বৰলীয়াপাৰ গাঁৱলৈ যাওঁতে দেখিছিলোঁ তামোল খেতিৰ মাজত অমিতাৰ খেতি ব্যৱসায়িকভাৱে কৰি আছে। এই অমিতা খেতিৰ লগতে শস্য ৰক্ষা সম্বন্ধত বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য ৰক্ষা বিভাগৰ বিশেষজ্ঞ শ্ৰী সুনীল কুমাৰ ভট্টাচাৰ্যই কিনো কৈছে শুনোচোন আহক। ইয়াতে আমি এটা বস্তু দেখিছোঁ কি, যি ধৰক ইয়াত তামোলৰ মাজে মাজে হেৰিবিলাক দিছে, এইটো কি কয় অমিতা দিছে। কিন্তু এইখিনিতে মই দুটামান কথা কৈ থওঁ যে অমিতা খেতিত মানে সম্ভাৱ্য যিবিলাক বেমাৰ বা পোক পৰুৱা আহিব পাৰে, যাৰ পৰা মানে কৃষকৰ যথেষ্টখিনি ক্ষতি হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত কৃষকৰ কাৰণে মই দুটামান কথা কৈ থৈ দিওঁ। প্ৰথম কথা হ'ল কি যে অমিতাৰ আমি জানো যে ই পানী সহ্য কৰিব নোৱাৰে। গতিকে প্ৰথম অৱস্থাত যে ইয়াত যেতিয়া আমি অমিতা লগাম, মাটিডৰা ওখ হ'ব লাগিব বা মাটিডৰাৰ পৰা পানী ওলাই যোৱাৰ যিটো সুব্যৱস্থা এইটো থাকিব লাগিব। সেইটো 1 নম্বৰ কথা। আৰু যদি সেইটো নাথাকে তেতিয়াহ'লে তাত এটা বেমাৰ আহিব পাৰে যে আমি যিটো নেকি ফুট ৰট বুলি কওঁ, মানে অমিতা জোপাৰ ঠিক মাটিৰ গুৰি অংশতে ক'লা পৰে, তাৰপিছত পচি পেলাই অমিতা জোপা বাগৰি যায়। সেইটো আমাৰ যিটো ফাংগেল ডিজিজ। গতিকে এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰথমতে কৃষকক মই সেইটোৱে কওঁ যে মাটিডৰাত যাতে কেতিয়াও পানী জমা হৈ নাথাকে, সেইটো লক্ষ্য ৰাখিব লাগিব। গতিকে পানী ওলাই যোৱা ব্যৱস্থাটো থাকিব লাগিব আৰু মানে ওখ ঠাই হ'ব লাগে। তাৰপিছত জাত নিৰ্বাচনৰ কথা এটা আহিল যে আমি আজিকালি ধৰক সাধাৰণতে কি হয়, আমাৰ যিবিলাক হাইব্ৰিড জাত, মানে যিবিলাক ধৰক আমাৰ আজিকালি কৃষকৰ মুখে মুখে যে স্বপ্না, ৰেড লেডি এনেকুৱা ধৰণৰ যিবিলাক যথেষ্ট সুস্বাদু আৰু মানে ফলৰ উৎপাদনো যথেষ্ট বেছি। গতিকে আমি যদি এনেকৈ তামোল বা হেৰিৰ মাজত যদি খেতি কৰোঁ, তেতিয়া এইবিলাক যিহেতু চাপৰতে লাগে, গতিকে এই জাতবিলাক তেখেতসকলে চিলেকশ্যন কৰি ল'ব পাৰে। ইয়াৰ লগে লগে আৰু অমিতাত আন দুটামান বেমাৰ খুব আমি প্ৰত্যক্ষ কৰোঁ, মানে পাতবিলাক হেৰি হৈ যায়, কেঁকোৰা পৰি যায়। এইটো অকল অমিতাত বুলিয়ে নহয়, আলু, বিলাহী, বেঙেনা এইবিলাকতো দেখা যায়। কিন্তু অমিতা গছত এইটো বেমাৰ খুব সঘনাই আমি দেখা পাওঁ যে পাতবিলাক কেঁকোৰা পৰি যায়। এইটো আচলতে আমাৰ এটা ভাইৰেল বেমাৰ, ভাইৰাছজনিত বেমাৰ। কিন্তু এই বেমাৰটো সংক্ৰমণ কৰে এটা আমাৰ বগামাখি, যিটো হোৱাইট ফ্লাই বুলি কওঁ।
এই হোৱাইট ফ্লাইয়ে কি কৰে, যি ধৰক আমাৰ বেমাৰী গছ এজোপাত যদি ৰসটো খাই পেলাই ভাল এজোপাক ৰসটো খাই দিয়ে, তেতিয়াহ'লে ভাইৰাছটো মানে তাতলৈকে ট্ৰেন্সমিট হৈ যায়। আৰু আল্টিমেটলি ধৰক গোটেই গছখিনি যেতিয়া ভাইৰেল বেমাৰ পাতবিলাক কেঁকুৰা পৰি যাব, তাৰ প্ৰডাকশ্যনটো কেতিয়াবা নহয়ে বা হ'লেও খুব কমি যায় আৰু গছজোপাৰ চেহেৰাটোও নষ্ট হয়। গতিকে এইখিনি সময়তে কৃষকসকলে অলপমান সাৱধান হোৱাটো দৰকাৰ যে যিটো বগা মাখি, এইটোক আমি কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰিম। যে ইয়াৰ কাৰণে ধৰক আমি অকল চিধাই যে কেমিকেল মাৰি দিলে যে মাখিটো শেষ হ'ব এনেকুৱা কথা নহয়। প্ৰথম কথা হ'ল কি যে ওচৰে পাজৰে ঘাঁহ বনখিনি আমি ভালকৈ নিৰণি কৰি থাকিব লাগিব, চাফ চিকুণ হৈ থাকিব লাগে। তাৰপিছত ধৰক আমাৰ অন্য উপায় কিছুমান আছে, যেনেকৈ য়েলো ষ্টিকি ট্ৰেপ বুলি এখন কাগজ পোৱা যায়। কাগজ মানে আচলতে এখন বৰ্ড টাইপৰ, মানে আমাৰ যিবিলাক কম্পিউটাৰৰ A4 সাইজ কাগজ থাকে তেনেকুৱা টাইপৰ। সেই কাগজখন আচলতে হালধীয়া ৰঙৰ আৰু তাৰ ওপৰত এটা ষ্টিকিনেছ মানে আঠাযুক্ত এটা বস্তু থাকে। আৰু পোকৰ মানে কি, এই বগা মাখি বা এনেকুৱা যিবিলাক কোমল দেহৰ পোক আছে, সিহঁতৰ মানে হালধীয়া ৰংটো খুব প্ৰিয়। গতিকে সেই পোকবিলাক তালৈকে আকৰ্ষিত হয়, বিশেষকৈ বগা মাখিটো, আৰু তাত মানে আঠা খাই থাকে। আৰু তেতিয়া আমি কি কৰিব পাৰোঁ যে যিটো মেইন ক্ৰপ, যিটো আমাৰ ধৰক অমিতা খেতি থাকিব বা এইবিলাক যিবিলাক খেতি থাকিব, তাৰ পৰা আমি মাখিখিনি আঁতৰাব পাৰোঁ। তেনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমানে ল'ব পাৰোঁ। আমি লগ পাইছিলোঁ তামোলপুৰ জিলাৰ সৰু বালিচিহা গাঁৱৰ শ্ৰী মাধৱ দাসক। তেখেতে ব্যৱসায়িকভাৱে ধান খেতিৰ লগতে কবি, মূলাকে ধৰি আন আন শাক পাচলিৰ খেতিও কৰি আছে। তেখেতৰ কৃষি অভিজ্ঞতাৰ বিষয়ে আমাক কিনো কৈছে শুনোচোন। মই বেঙেনা খেতি কৰোঁ, কবি খেতি কৰোঁ, জলকীয়া, ভাত কেৰেলা, পটল আৰু কবি খেতি কৰোঁ। আচ্ছা, কবি আপুনি ধৰি লওক কেইটা মৌচুমত কৰে? আমি তাৰমানে কবি আমি 3টা মৌচুমত কৰোঁ। আমি একদম আপোনাৰ এটা আগতীয়াকৈ এটা কৰোঁ, নুমিলাকৈ এটা কৰোঁ। আচ্ছা, আগতীয়াটো কি জাত কৰে? এইটো আমি লাকিবল কৰোঁ আৰু এনে ফুলকবিটো কৰোঁ আগতীয়াকৈ, হোৱাইট শ্বট বুলি কয়। আচ্ছা, এতিয়া আমি দেখিছোঁ আমি বন্ধাকবি, এইটো কি জাত এইটো আপোনাৰ? এইটো লাকিবল। লাকিবল, হয়। আপোনাৰ ধৰ এইটো প্ৰত্যেকটোত কিমান ওজন হয়? এইটো এটা মোটামুটি 1.5 কিলো 2 কিলোলৈকে হয়। আচ্ছা, আপোনাৰ কিমান দিন লাগে মুঠতে? এইটো মোটামুটি হোৱাতে মোটামুটি 3 মাহ লাগি যায়। আমাৰ যিবিলাক ধৰি লওক ধান খেতি কৰিছে, ধান খেতি কৰি এতিয়া কৰিব পাৰিব? হয়, মইতো ধান খেতি কৰি এইটো তাৰমানে কৰিছোঁ নুমিলাকৈ। আচ্ছা, এই মাটিটোত আগতে কি খেতি কৰিছে ধানৰ উপৰি? ধান কাটিব, ধানৰ পিছত আমি এই কবি খেতি কৰোঁ, এনে মূলা খেতি কৰোঁ, বেঙেনা খেতি এইবিলাক আমি কৰোঁ। আশা কৰা হৈছে কৃষকসকলে মাটিখিনি ভালে ৰাখিবলৈ চেষ্টা কৰি খেতি কৰিব। ধান খেতিৰ লগতে শাক পাচলি, মিলেটৰ লগতে গৰুৰ ছাগলীৰ বাবে ঘাঁহৰ খেতি কৰিব। গৰুৰ গোবৰ ব্যৱহাৰ কৰি পচন সাৰ আৰু অন্যান্য সাৰ প্ৰস্তুত কৰি খেতি কৰি ৰাসায়নিক সাৰৰ ব্যৱহাৰ যিমান পাৰি কমাবলৈ চেষ্টা কৰক। সেউজ সাৰ, জীৱাণু সাৰ ব্যৱহাৰ কৰি উপকৃত হওক। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में